পাণ্ডু মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপকৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ। শিক্ষকজনৰ নাম প্ৰাঞ্জল ভূঞা বুলি জানিব পৰা গৈছে। পাণ্ডু মহাবিদ্যালয়ৰ বয়জ হোষ্টেল ছুপাৰিণ্টেণ্ডেণ্ট আছিল প্ৰাঞ্জল ভূঞা। তেওঁৰ চৰকাৰী আৱাসত চিপজুৰিলৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। ঘটনাস্থলীত উপস্থিত জালুকবাৰী আৰক্ষীৰ দল। আৰু এক চাঞ্চল্যকৰ খবৰ, পাণ্ডু মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপকৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ কৰা হৈছে। সম্প্ৰতি এই ঘটনাক লৈ চাঞ্চল্য বিৰাজ কৰিছে। শিক্ষকজনৰ নাম প্ৰাঞ্জল ভূঞা বুলি জানিব পৰা গৈছে। পাণ্ডু মহাবিদ্যালয়ৰ বয়জ হোষ্টেলৰ ছুপাৰিণ্টেণ্ডেণ্ট বুলি জানিব পৰা গৈছে প্ৰাঞ্জল ভূঞা। তেওঁৰ চৰকাৰী আৱাসত চিপজুৰিলৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত উপস্থিত হৈছে জালুকবাৰী আৰক্ষীৰ এটা দল। নাকি আমার সুপারিনটেন্ডেন্ট আছে ওয়ার্ডেন আছিলে বয়জ হোষ্টেলৰ গম পালো এতিয়া মই 9টা 10টা 8:30 তেতিয়া মানে তাৰ পিছতে গম পালো আমাৰ মই নিজেও গম নাপাওঁ মই ছাৰতে কলা যায় এনেকে ছাৰে বুলি কি কৰিছে আমাৰ জুলজি হেডতে তাৰমানে হেতে অলৰেডি আহিছে ইয়াতে ইহঁতে গম পাব প্ৰাঞ্জল ভূঞা নাকি আমার সুপারিনটেন্ডেন্ট আছে ওয়ার্ডেন আছিলে বয়জ হোষ্টেলৰ গম পালো এতিয়া মই 9টা 10টা 8:30 তেতিয়া মানে তাৰ পিছতে গম পালো আমাৰ মই নিজেও গম নাপাওঁ মই ছাৰতে কলা যায় এনেকে ছাৰে বুলি কি কৰিছে আমাৰ জুলজি হেডতে তাৰমানে হেতে অলৰেডি আহিছে ইয়াতে ইহঁতে গম পাব প্ৰাঞ্জল ভূঞা নাকি আমার সুপারিনটেন্ডেন্ট আছে ওয়ার্ডেন আছিলে বয়জ হোষ্টেলৰ গম পালো এতিয়া মই 9টা 10টা 8:30 তেতিয়া মানে তাৰ পিছতে গম পালো আমাৰ মই নিজেও গম নাপাওঁ মই ছাৰতে কলা যায় এনেকে ছাৰে বুলি কি কৰিছে আমাৰ জুলজি হেডতে তাৰমানে হেতে অলৰেডি আহিছে ইয়াতে ইহঁতে গম পাব প্ৰাঞ্জল ভূঞা নাকি আমার সুপারিনটেন্ডেন্ট আছে ওয়ার্ডেন আছিলে বয়জ হোষ্টেলৰ গম পালো এতিয়া মই 9টা 10টা 8:30 তেতিয়া মানে তাৰ পিছতে গম পালো